সাংসদ ৰকিবুল হুছেইনক নগাঁৱৰ ৰূপহীহাটত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ যোৰহাট জিলা কংগ্ৰেছ দলৰ দিন দুপৰতে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তক এতিয়ালৈকে চৰকাৰে কৰায়ত্ব কৰিব নোৱাৰা বিজেপি চৰকাৰক ধিক্কাৰ দিছে যোৰহাট জিলা কংগ্ৰেছ দলে বিজেপি চৰকাৰ হাইহত অসমত কাম নাই বিজেপি চৰকাৰৰ গণতন্ত্ৰ সুৰক্ষিত কৰক সংবিধানৰ মৰ্যাদা ৰক্ষা কৰক দোষী কৰায়ত্ব কৰক দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা বিজেপিয়ে তাৰ পাছতে যোৰহাট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে অন্যহাতে প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী গণতন্ত্ৰ জীয়াই তুলিবলৈ বিৰোধী সুৰক্ষা বিৰোধী হওক সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব এখন চৰকাৰে যোৱাকালি যেটো আক্ৰমণ হৈছে আমি ভাবো যে চৰকাৰৰ পক্ষত পৃষ্ঠপোষকতাত এই আক্ৰমণ চলিছে আৰু সাংসদ মহোদয়ৰ আক্ৰমণ কৰি প্ৰকাণ্ডে 2026 চনত বিৰোধী ভয় খোৱাৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰ আমি উফৰাই তুলিম আৰু মুখ্যমন্ত্ৰী মহোদয় সকীয়াই দিছো আগন্তুক সময়ত যদি বিৰোধীৰ পৰা এনে আক্ৰমণ চলে আমি গণতান্ত্ৰিক উপায় সৰ্বোচ্চ পৰ্যায়ত প্ৰতিবাদ কৰিম আমাৰ ৰকিবুল হুছেইন আমাৰ সাংসদ আমাৰ নেতা ওপৰত যিটো দিন দুপৰত কোলা কাপোৰে কাপোৰ মাৰি আনি যিটো কালি আক্ৰমণ কৰিলে আমি সেইটো আজি যোৰহাট জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছো আজি যে সাংসদৰ গাতে এনেকুৱা কৰিলে পুলিচ চিকিউৰিটি থকা স্বত্বেও তেখেতক আহি মানুহে আক্ৰমণ কৰিছে আৰু আজিলৈকে কিন্তু চৰকাৰে এজনকো এতিয়ালৈকে আপোনালোকে প্ৰায়ত্ব কৰিব পৰা নাই আমি তাকে তীব্ৰ গৰিহণা দিছো এতিয়া আমি এতিয়া অসমৰ ৰাজ্যপাললৈ আমি মেম'ৰেণ্ডাম দিবলৈ আহিছো আয়ুক্তৰ যোগেদি আমি বিচাৰিছো আমি আৰু উচিত তদন্ত বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী নিজেই গৃহমন্ত্ৰী দায়িত্বত আছে তেওঁ আজিলৈকে আমি তেখেতকে ইয়াৰ ফেইলাৰ বুলি ভাবো গতিকে আমি তীব্ৰ গৰিহণা দিছো আৰু এতিয়া মেম'ৰেণ্ডাম দিবলৈ আহিছো যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট